जय गुरु हंकर हर भगना कर जाकरी नहीं तो पाऊं तुहारी शरण करे न तुहारी शरण करे न सकल निगम श्रीमद् भागवत नमो भगवते वासुदेवाय जन्माद्यस्य यतुनयधिकरतसत्थे स्वभिज्ञासरात् तेने ब्रह्म हृदयादिकवये मुझन्ति अक्षुराय तेजुवारिवृदं यथा विनिमयो यत्र त्रिसर्गो मृखा अम्नासेन सदा निरस्तकुहकं सैत्तं परं धीमहि धर्म प्रुजित कैतपुत्र परम निर्माचरणं शतं वेद्यं वास्तवमत्र वस्तु शिवदं तापत्रयोन्मूलनं श्रीमद्भागवते महामुनिकृते लिंगापरईश्वर सद्युहृदवरुद्धत्यक्तकृतिभिः शुश्रूषुभिस्तत्क्षणात् निगमः कल्पतरुगर्लितं फलं सुखमुखादमृतद्रवसंयुतं पिबत भागवतं रसमलयं मुहुरहुः श्री कृष्णाय गोविंदाय वासुदेवाय नमः। महाप्रभु श्री हंकरदेव टीका श्रीमद् भागवत दशम स्कंध आद्य भाग। मुखं करोति वाचालं पंगुलं गायते गिरिं यत्कृपातमहं वन्दे परमानंद माधवं। पद मंगलाचरण। ये जय नमो जादव ममा धव
স্মৰণে আৰম্ভৰ সিদ্ধি মহাভাগৱত কথা দশম স্কন্ধৰ হিৰচিলা পদ কৃষ্ণ হিংকৰ শংকৰ গুৰুকৰ জোৰে শুনা হবে ভাষদ মূৰ্খ হুয়া কৰো মহা ভাগৱত পদ ৰাম আমাৰ পদত কেহু নধৰি দুখ কৃষ্ণ কথা শুনি কৰা চিত্ত সন্তোষ শত কোটি জনমৰ মহাপাপচয় যিটো মনুষ্যৰ নিৰন্তৰে ভয় লক্ষয় সিজনে কৃষ্ণ কথা শুনিবা কপাৰে আপিৰ কাণত পাপে খুচিহে ন তাৰে ৰাম খেল জানি সাৱধানে শুনা হবে নৰে নাহি ধৰ্ম কৃষ্ণ কথা শ্ৰৱণত তপ জপ যজ্ঞ মহা দান তীৰ্থ স্নান কোটি ভাগু নুহি কৃষ্ণ কথাৰ সমান পৰীক্ষিত নৃপে পাছে পুষন্ত সুগত চন্দ্ৰ সূৰ্য বংশৰ হীৰা কথা আছে নাৰায়ণে যদু বংশে কেন কৰ্ম কৰিলন্ত হৰি মহাজ্ঞানী গণে যাক গাৱে বিশ্ৰাম সংসাৰৰ ঔষধকৰ নৰু অভিৰাম হেন কৃষ্ণ কথা নুশুনিব কোনৰে
মহাসাগৰ সেনা বল কৌৰৱৰ দ্ৰোণ ভীষ্ম কৰ্ণ তাত গম্ভীৰ নগৰ মোৰ পিতামহ বৰ্গে কৃষ্ণ নৌকা পাই লীলায়ে তৰিলা তাক গুখোজ পৰাই অকণমান বুজি পাইছোঁ বাৰু নাই অকণমান নাম যদি ধৰি দিয়ে মন্তব্য লাগিব এইটো হৈছে যিসকল লোকে আত্মপূৰ্ণ সাঁচি ৰাখি ৰাখি কৃষ্ণ কথা শুনিব পাৰে যিজনে আৰু যিজনে শুনিব নোৱাৰে তেওঁ কাণত ফচি থাকে আৰু তেওঁক কি বুলি কৈছে অৰ্ধক বয়সতে তেওঁ কাণত লোহা গৰমত সোমাই দিব সেইকাৰণে আমি আমাৰ ভাগৱত ভাগ সংস্কৃতৰ পৰা যেতিয়া শংকৰদেৱ গুৰুজনাই অসমীয়ালৈ অনুবাদ কৰি দিছে আমাক কোনো থাকিব নোৱাৰে আমাক কোনো থাকিব নোৱাৰে সেইকাৰণে আমি নিজক নিজে সুধিব লাগিব যে আমি কিমানখিনি গুৰু চৰণত শৰণাগত হৈছোঁ আমি গুৰু চৰণত শৰণ লৈছোঁ নহয় আৰু মাধৱদেৱে আকৌ এটা কথা ইয়াতে সাত এটা লগাই দিছে শ্ৰীমন্ত শংকৰ আকৌ হৰি ভকতৰ ডাঙৰ নহয় কেৱল হৰি ভকতৰ শ্ৰীমন্ত শংকৰ হৰি ভকতৰ আমাৰ যেন কল্পতৰ মানে কল্পতৰ মানে সময়ৰূপী এনেকুৱা বৃক্ষ এই বৃক্ষ যদি সময়ৰূপী বৃক্ষ আমাৰ সেই সমস্তৰ কৰি একজুপি বৃক্ষ আছে জগতক জুৰি তললৈ ডাল পত্ৰ ওপৰলৈ ঘূৰি আমাৰ এই কল্পতৰ বৃক্ষজুপি গুৰুজনাই লিখনিতে আৰম্ভ কৰিছে যে মই মূৰ্খমতী মোৰ মতটো তোমালোকে মোৰ মূৰ্খ বুলি ভাবাত কোনো আপত্তি নাই কিন্তু মই যি ভাগ লিখি দিছোঁ তোমালোকক আনে খবৰ দিব নোৱাৰে কাৰণ আমাৰ এতিয়া কোনোবা এজন ল'ৰা কিবা যদি বিপদ হয় চিধাই কাক ধৰিব বাপেকক বাপেক চাই পুতেক দিছে বাপেক দেখোন তেনেকুৱা নহয় এতিয়া পুতেক দেখোন মদ খাই ৰাস্তাত টিলিং মিলিং কৰি ফুৰে দুখটো ৰাইজে কাটিব বাপেকক দিব গতিকে দুখটো কাৰ গাত কৈ থাকে কৃষ্ণ গাত কৈ দিলোঁ বৈকুণ্ঠত যে বৈকুণ্ঠত তেওঁ কৃষ্ণই চিন্তা কৰিছে যে মোৰ সন্তানবিলাক কলি গাত কৰি নৰকগামী হৈছে গতিকে ইয়াৰ উদ্ধাৰ কৰোতাজন কেৱল মইহে তেওঁলোকৰ পিতৃ মইহে মাতা মই পিতা মই মাতা আৰু চাৰি জাতিৰ পিতৃ কৃষ্ণই যে কৃষ্ণই চিন্তা কৰিলে বৈকুণ্ঠত কি বুলি যে মই সমস্ত ফুলটো মোৰ ফুলটো মই উদ্ধাৰ কৰিব লাগিব সেইটো কোৱা নাই যে মই ব্ৰাহ্মণ ফুল উদ্ধাৰ কৰিম দাস ফুলটো উদ্ধাৰ কৰিম বৰুৱা ফুল উদ্ধাৰ কৰিম মিঞা ফুল উদ্ধাৰ কৰিম বুলি কোৱা সমস্ত ফুল মই উদ্ধাৰ কৰিম সেইকাৰণে কৃষ্ণই শংকৰ আৰু মাধৱদেৱে অৱতাৰ হৈ সমস্ত পৃথিৱীৰ দেশ ভাঙি দিলে ভাঙি দিয়াৰ লগে লগে বানপানী যেতিয়া হৈ গ'ল ৰক্ষা আছে কাৰোবাৰ আৰু ৰক্ষা নাই গতিকে কৃষ্ণক যিসকলে শৰণাগত হ'ব বিচাৰে কেৱল কৃষ্ণকেহে চিনি পায় আৰু ইয়াত কৈছে যে কৃষ্ণৰ কথা শুনিবলৈ যাওঁতেও সাৱধান তই মনে মনে থাক নহয় ইয়ে ক'ব নহয় তই মনে মনে থাক নহয় এতিয়া নিজক নিজে ক'ব লাগিব যে মই মনে মনে থাকিম মই মনে মনে থাকিম তেতিয়া সকলোখিনি মনে মনে লাগিব সেইকাৰণে শুনিও সাৱধানৰ ৰজা পৰীক্ষিত কোৱা নাই জানো সাৱধান মানে সাৱযোগ ধান যিটো ধান সিজাব নোৱাৰি এই ধানটোৱে হৈছে আমাক এই 10 ইন্দ্ৰিয় দমন কৰি যিজনে শুনিব পাৰে সেইজনৰ পুণ্য আছে অসংখ্য বাকীসকলে শুনিব নোৱাৰে আৰু পাঠকে শুনিব নেদে কোবাই পিলাই খেলে দুষ্ট ধৰণৰ আৰু তেওঁ আঠত বহি থাকিলেও
পানী নাখাবৰে সময়ো হৈ গ'ল কি হ'ব সেই তেনেকুৱা পোচ পিচ কৰি তেওঁ বহাগত কোনোবা সময়ত উঠি যাব সুবিধা বুজি তেতিয়াই গম পাবা যে আমাৰ গাত শৰীৰত পাপ আছে কৃষ্ণ সেই আচল মোৰ কথাভাগ কেনেকৈ আচলতে প্ৰথমতে নিজক দমন কৰিব লাগে কাম ক্ৰোধ লোভ মোহ দম্ভ দ্বেষ অহংকাৰ এইবিলাক দমন কৰি কৰিব কথা কৈছে নহয় কৰিব সেইখিনি কৰিব যোনটো ধৰক অহংকাৰ নহয় আৰু দুষাখন যাৰ সাহসৰ কীৰ্তি যি বেয়া কাম কৰিবলৈ ভয় নকৰে কাৰণ দ্ৰৌপদীৰ ৰজস্বলা আছে 3 দিন চুলি কথা ধৰি জানো আত্মভাললৈ অহা নাই দুষাখনে পাছত ফলটো কি হ'ল যিহেতু তাৰ ৰক্ত একদম পুৰা মুখি চিৰি গৈ দ্ৰৌপদীৰ চুলি ৰক্তৰে ৰঞ্জিত কৰি তাৰ পাছত কেক বন্ধন কৰিছে গতিকে কেক মানে কি শৰীৰটোক যেতিয়ালৈকে তুমি বয়স কৰিব নোৱাৰা তেতিয়ালৈকে তোমাৰ কাম নাই ভাগৱত গোটেই ৰাতিটো পঢ়িও লাভ নাই যদি 10 মিনিট সময় নিৰঞ্জন কৰি তাক ৰূপত বৈঠক কৰি ঈশ্বৰৰ মুখী হৈ ধ্যানত বহি ঈশ্বৰৰ নাম সাৰ শ্ৰৱণ কীৰ্তন কৰিব পাৰা এই মুক্তিটো নিজে নিজে আহে যেনে কটোৰ লগত কটো লাগি আছে নাই খটোৰ লগত কটো লাগি আছে নিজে নিজে আহি কৃষ্ণ অহংকাৰী মানুহ অহংকাৰীজনৰ বৈকুণ্ঠটো ঠাই যেনেকৈ জয় বিজয় অহংকাৰ হোৱাৰ কাৰণে জয় বিজয় কি কৰিলে কুলত জন্ম দিলে হয়নে 3বাৰ জন্ম ল'ব লগা হ'ল তাৰপাছতে চাওক জয় বিজয় আহি প্ৰথম হিৰণ্যকশিপু তাৰপাছতে কি হ'ল আপোনাৰ ৰাৱণ কুম্ভকৰ্ণ হ'ল তাৰপাছতে আকৌ এনেধৰণে প্ৰত্যেকজন কিন্তু অহংকাৰী মানুহৰ আৰু লাষ্টত গৈ যেতিয়া তেওঁলোক উপলব্ধি কৰিছে তেওঁলোকে যে মই অহংকাৰে আমি একো কৰিব নোৱাৰোঁ ভগৱন্তৰ আশ্ৰয় কেতিয়াও পাব নোৱাৰি যেতিয়া অনাগত হৈছে তেতিয়া কিন্তু তেওঁ গতিকে অহংকাৰ বহুত ঠাই কি এটা কথা অহংকাৰ স্থাপন তেওঁ সাক্ষাতে কৃষ্ণক পায় শ্ৰৱণ কীৰ্তন ধৰ্ম যায় অহংকাৰ থাকোঁতেও কৃষ্ণক পায় কিন্তু কেনেকৈ পায় বাৰু গম পাইছেনে কথাটো অহংকাৰটো কেনেকুৱা শাস্ত্ৰত কৈছে যে আৰু কৃষ্ণৰ জন্মাষ্টমীলৈ মাত্ৰ আৰু 7 দিন আছে 7 দিন থাকোঁতে যিজন গাঁৱৰ মহা অহংকাৰী তেওঁ কি কৰিছে গাঁওখনত যিখিনি দুখীয়া লোক আছে সমস্তকে মাতি আনিছে মাতি আনি কৈছে আৰু 7 দিনতো জন্মাষ্টমীলৈ মই কাম এটা কৰোঁ মই টকা 5,000 দিওঁ তোমাদের জন্মাষ্টমী ভাগ পা আমাক খুৰীয়ে যিমানখিনি দালি চেনি চাউল লাগে খুৰীয়ে দিয়ে নাম ভাগ পা এই অহংকাৰ থাকোঁতেও সাক্ষাতে কৃষ্ণ শ্ৰৱণ কীৰ্তনৰ ধৰ্ম যায় সেই ধৰ্মটো হয়তো কৰিলে সেই ধৰ্মটো কৰাৰ কাৰণে সেই মহানন্দ হেৰি কৰিলে তাৰমানে গাঁওখনৰ দুখীয়া যিখিনি মানুহ সেইখিনি বুজাই আনিছে জন্মাষ্টমীত মই টকা 5,000 দিম তহঁতে নাম কীৰ্তন কৰ আৰু বাকীখিনি খুৰীয়ে ৰাজগাৰ কৰিব তাৰ অহংকাৰ থাকোঁতেও সাক্ষাতে কৃষ্ণ ভগৱান শ্ৰৱণ কীৰ্তনৰ ধৰ্ম সেই ধৰ্মত পৰিৱৰ্তন কৰিলে ধৰ্ম কামত লগালে হয় কিন্তু তেওঁ কিন্তু এজন অহংকাৰী থাকোঁতেও সাক্ষাতে কৃষ্ণ ভগৱান এতিয়া কংস মহা অহংকাৰী নহয় জানো কিন্তু খাওঁতে শুওঁতে উঠোঁতে বহুতে স্থানে গুপ্তস্থানে শয়নে ভোজনে কেৱল কৃষ্ণকে দেখে সেইটাৰ ৰূপত 10টা ৰূপত দেখা পাইছে সেইকাৰণে তেওঁ আৰোপৰ ৰূপত সাপৰ ৰূপতহে গ'ল আৰোপ মানে সাপ সৰ্পৰ ৰূপত গ'ল হলতো বৈকুণ্ঠলৈকে গ'ল কৃষ্ণ এরা মোর দেহা দহিলে ধ্রুব নির ব্রহ্ম হরে রাখিলা মাধবে পক্ষী গর্ভর ভিতরে
হেন ইষ্ট দেৱ মোৰ প্ৰভু দামোদৰ কহিও শুনিবো তান চৰিত্ৰ বিস্তৰ হে ৰাম কি হেতু বধিৰা কৃষ্ণ কংস মাতুলক পিতৃগৃহ এৰি কেনে গৈলা গোকুলক মনুষ্য শৰীৰে আছি লন্তকত মানে বিঞ্চি বংশ সহিতে বন শিলা পুন একতে কভাৰ জাক বিহাই লন্ত যদুৰায় কহিও কমুনি শুনি বাক শ্ৰদ্ধা যায় হৰি কথা অমৃত পিয়ন্তে তজু মুখে নাহি ক্ষুধা তৃষা নবা ধয় একো দুখে মুনিৰ দ্বাৰা কৃষ্ণ কথা বৰ্ণন হে ৰাম শুনি মুনি বুলিলন্ত ধন্য পৰীক্ষিত মাধৱৰ কথাত কান্ত বৈলচিত কৃষ্ণৰ চৰিত্ৰয়াবে শুনি উছুকে এহি বুলি কহিবাক আৰম্ভিলা সুকে এ উপজিলা ৰাজা শুয়া দৈত্য অসংখ্যাত বলৰ দৰ্পত কৰে অন্তক বিঘাত তাৰ ভাৰ সহিবে ন পাৰিব সুন্ধৰি ব্ৰহ্মাত শৰণ লৈলা ধেনু ৰূপ ধৰি এতনু ভৈল ক্ষীণ পিৰি লেক গুৰু ভাৰে তিন্তি আছে মুখয়াতি লুত কৰ ধাৰে হুমা হুমি কান্দন্ত মনত মহাৰাগে নিবেদিলা দুখ হবে বিধাতাৰ আগে হে ৰাম পাছে ব্ৰহ্মাদেৱে দুখ দেখি পৃথিৱীৰ ত্ৰিদশে সহিতে গৈলা ক্ষীৰোদধিতীৰ লাগিলা সামন্ত্ৰে মাধৱ গয়াৰাধিত শুনিলা আকাশী বাণী ব্ৰহ্মা সমাধিত এই পাছে ত্ৰিদশক ব্ৰহ্মা বুলিলা বচন বিষ্ণুৰ আদেশ শুনি য়োগ দেৱগণ হৰি বাহৰি পৃথিৱীৰ মহাভাৰ তুমি সবু শুয়ো যদু কুলে অৱতাৰ বসুদেৱ বৃহত খাই খ্যাতে নাৰায়ণ উপজিবা অৱশ্যে নিয়ু দেৱগণ
এতানে অৰ্থে দিব্য নাৰী গণ শৌক জাত আগে উপজিবা গয়া অনন্ত সাক্ষাৎ এ বিষ্ণুৰ আদেশে যুগ মায়া ভগৱতী কাৰ্য সাধিবা কপ্ৰতি হৈবা উতপতি এহি বুলি ব্ৰহ্মা দিয়া দেৱক আদেশ ভূমিকু আশ্বাসবাণী বুলিলা আশেষ এখন দিবা তোমাৰ মহা দুখ দেৱ হৰি খেদ কৰি হৰি ষষ্ঠ শুয়ুব সুন্ধৰি এই বুলি নিজ থানে গৈলা সৃষ্টি কৰ শুনিয়োক যেন কথা হৈল তাত কৰ কৃষ্ণ পৰীক্ষিত নামটো কেনেকৈ হ'ল পৰীক্ষিত নামটো কেনেকৈ হ'ল গৰ্ভতে পৰীক্ষিত নাম আছিলে বিষ্ণু ৰাষ্ট্ৰ বিষ্ণু বিষ্ণু ৰাষ্ট্ৰ তুমি মাছ সভা কৰিবা নেকি গৰম গৰ্ভত প্লিজ এতিয়া অশ্বত্থামাই দেউতাকৰ নাম হ'ল দ্ৰোণাচাৰ্য দ্ৰোণাচাৰ্যই অশ্বত্থামাক ব্ৰহ্মাস্ত্ৰ দিলে কিন্তু পঢ়া কৰিবলৈ শিকালে কিন্তু সময় সংগ্ৰহ কৰাটো নিশিকালে তেনে সময়তে কৃষ্ণ অৰ্জুন গৈছিল কাৰণ 5টা পুত্ৰ ফি কাটিছিলে অশ্বত্থামাই দ্ৰৌপদীৰ 5টা পুত্ৰ তাৰ কাৰণে ভীম অৰ্জুন ভীম যুধিষ্ঠিৰ গৈছে এফালে আৰু কৃষ্ণ অৰ্জুন গৈছে এফালে এতিয়া দ্ৰৌপদীক অৰ্জুনে কৈছে তুমি চিন্তা নকৰিবা মই অশ্বত্থামাক য'তেই নাপাওঁ কিয় পুতলা এটা বান্ধি আনি তোমাৰ আগত সৰহকৈ পেলাই দিম তুমি যি কৰিবলৈ কোৱা তাৰপিছত আমি তাত কৰিম এতিয়া দ্ৰৌপদীয়ে কৈছে ঠিকে আছে সেইটোৱে হওক তেতিয়া অৰ্জুন আৰু কৃষ্ণ যেতিয়া গুচি গ'ল তেতিয়া অশ্বত্থামাই অগ্নিবাণ সৃষ্টি কৰিছে অগ্নিবাণ মৰাৰ লগে লগে গোটেই ফালৰ পৰা জুই জ্বলি আহিলে বনজুয়ে ঘেৰাও কৰি ধৰিলে যেতিয়া ঘেৰাও কৰি ধৰিলে তেতিয়া অৰ্জুনে কৈছে কথা এইটো দেখোন বিপৰীতহে হ'ল বোলে জুইৰ বিপৰীতটো কি বোলে পানী তুমি বৰুণ বাণ মাৰি দিয়া তেতিয়া অৰ্জুনক বৰুণ বাণ মাৰি জুইটো নিপাত কৰি দিলে জুই ঠাণ্ডা হৈ গ'ল জুই নাই কিন্তু অশ্বত্থামাই যিটো ব্ৰহ্ম অস্ত্ৰ সেইভাগ প্ৰয়োগ কৰি দিলে যেতিয়া প্ৰয়োগ কৰি দিলে অৰ্জুনেও উলিয়ালে ব্ৰহ্মাস্ত্ৰ যেতিয়া উলিয়ালে নিক্ষেপ কৰিবলৈ হোৱাৰ লগে কৃষ্ণই কৈছে যে ব্ৰহ্মাস্ত্ৰ যদি লাগি পৃথিৱীখন কি হ'ব বাৰু প্ৰলয় সৃষ্টি নহ'ব অৰ্জুন তুমি সংবৰণ কৰা অৰ্জুনে সংবৰণ কৰিলে কিন্তু অশ্বত্থামাইতো সংবৰণ কৰা মন্ত্ৰটো নাজানে এইকণ সময়তে অভিমান্যুৰ আইগৰাকী উত্তৰা গৰ্ভধান আহি আছিল যেতিয়া নিক্ষেপ কৰি উত্তৰা গৰ্ভত তেতিয়া উত্তৰা গৰ্ভত গৈ সোমাই গ'লগৈ ব্ৰহ্মাস্ত্ৰ তেতিয়া উত্তৰাই সেই ৰাম কৃষ্ণ বুলি চিঞৰ লগালে তেতিয়া শ্ৰীকৃষ্ণই এটা বুঢ়া বুলি সমান হ'ল মুখেদি সোমাই সেই ব্ৰহ্ম অস্ত্ৰৰ লগত যুদ্ধ কৰি সেই সন্তানটো পুনৰ জীয়াই দিলে জীয়াই দিয়াৰ কাৰণে সেই সন্তানটোৰ নাম হ'ল বিষ্ণুৰাত্ৰ এটা বিষ্ণুৰাত্ৰ পৃথিৱীত ভূতল হ'ল গৰ্ভত দেখা যিজন কৃষ্ণ সেই কৃষ্ণজনকে সমস্তকে দেখা পায় এতিয়াতো আমি দেখা নাপাওঁ পাওঁ নেদেখা পৰীক্ষিতে বিষ্ণুৰাত্ৰ আগত নাম বিষ্ণুৰাত্ৰ তেওঁ জন্ম হৈয়ে পৃথিৱীত ভূতল হৈয়ে সমস্ত নৰলোকক বিষ্ণুৰূপটো দেখিছিল জন্ম হৈয়ে
এই বিষ্ণু ৰূপটো দেখাৰ কাৰণে সমস্তকে বিষ্ণু ৰূপ দেখাৰ কাৰণে ভক্তসকলে তেওঁৰ নামটো পৰীক্ষিত তেওঁ নিজৰ নাম। গতিকে আমি বুজিব লাগিব যে পৰীক্ষিত বোলা বস্তুটো কি মানে কি আমাৰ শংকৰ জগতত বহি থকা যিজনে চলাই সেইজনেই পৰীক্ষিত, বেলেগ আৰু পৰীক্ষিত নাই। এই পৰীক্ষিত যদি গুচি যায় কি হয় বগা কাপোৰ ঢাকি দিয়া হয় নহয়, পৰীক্ষিত দিয়া হয় কি হয় বগা কাপোৰ ঢাকি দিয়া হয়। গতিকে বগা কাপোৰ ঢাকি নিদিবৰ কাৰণে কি বুলি কৈছে শাস্ত্ৰত যে কৃষ্ণৰ কাষত চাপা, কৃষ্ণৰ কাষলৈ চাপিলে কি হ'ব তোমাৰ দশ দিশে সমস্ত জীৱনবিলাক পাপ আছে ধ্বংস হ'ব আৰু তুমি কৃষ্ণত যাব পাৰিবা। সেইকাৰণে শংকৰদেৱ গুৰুজনে আমাৰ মাজলৈ এই আত্মভাৱ পঠিয়াই দিছে আমি কৃষ্ণত যাবৰ কাৰণে। কৃষ্ণ কথা অকণমান লৰি দিওঁ আমি অকণমান বুলি ক'ব পৰা নাই, অকণমান সংযোজন কৰিব বিচাৰিছোঁ। কৃষ্ণই কোৱা নাছিলে ব্ৰহ্মাস্ত্ৰ কথা। ব্ৰহ্মাস্ত্ৰ কথাটো আচলতে যেতিয়া অস্বস্থানত ব্ৰহ্মাস্ত্ৰ প্ৰহাৰ কৰিছে প্ৰয়োগ কৰিছে তেতিয়া অৰ্জুনে কৃষ্ণক সুধিছে যে কি হ'ব। তেতিয়া কৃষ্ণ কৈছে যে তুমি কি মাৰিব নেকি, তোমাৰ লগতো ব্ৰহ্মাস্ত্ৰ আছে তুমি প্ৰয়োগ কৰা। যেতিয়া ব্ৰহ্মাস্ত্ৰ দুয়োজনে প্ৰয়োগ কৰিলে তেতিয়া আপুনি অকণমান কথাটো কৰিব যে কৃষ্ণই কৈছিলে কৃষ্ণ নহয় মহাৰিষি ব্যাস আহি মাজতে দুয়োটা অস্ত্ৰ এনেকৈ ধৰি আছে, ধৰি থাকি কৈছে অস্বস্থানা আৰু অৰ্জুন তোমালোকে কি কৰিব বিচাৰিছে, পৃথিৱী ধ্বংস হৈ যাব, ব্ৰহ্মাস্ত্ৰ তৎপৰ হৈ যাব, গতিকে নিজৰ অস্ত্ৰ ঘূৰাই লোৱা। অৰ্জুনে জানে, অৰ্জুনে ব্ৰহ্মাস্ত্ৰ ঘূৰাই লোৱা, কিন্তু অস্বস্থানাক বাৰে বাৰে কৈ আছে তই কি কৰি আছ ঘূৰাই ল কৈছে মই নাজানো ঘূৰাবলৈ চোৱা বুলি। তেতিয়া কৈছে কি নাজানো ব্ৰহ্মাস্ত্ৰ প্ৰয়োগ কৰিব জানো কিন্তু ঘূৰাই ল'ব কেনেকুৱা কথা, তইতো দ্ৰোণাচাৰ্য সন্তান তইতো বেছিহে জানিব লাগে। কৈছে নাই বোলে মোক সেইটো পিতাই শিকোৱা নাই, সেইকাৰণেই অৰ্জুন হ'ল শ্ৰেষ্ঠ ধন্য। তাৰপিছতে তেতিয়া তেওঁ ক'লে তেতিয়াহ'লে দিশ মানে সলনি কৰিব, সেইটো জানো নে নাজানো বোলে সেইটো জানো। তেতিয়া ভাবিলে দিশ সলনি কৰি পেলাই ফুলৰ কৰিম বুলি ভাবিলে নেকি। এই যে অকণমান আগত কৈ গৈছিলে বেলেগ বেয়া চিন্তা চৰ্চা মানুহৰ বেয়া জেগাতহে মানে চিন্তাটো স্থিত হয়। যদি সলনি কৰিবলৈ কৈছে অৰ্জুনকতো মাৰিব নোৱাৰিলে তেতিয়াহ'লে নাকিনে আকৌ গাত মাৰে, সেইবুলি উত্তৰা গৰ্ভত সেই পাত বান নিক্ষেপ কৰিলে। মানে প্ৰভু একেবাৰে শেষ হৈ যায়। অৰ্জুন নমৰিলে নাই, অৰ্জুন থাকিলেনো কি হ'ব, কিন্তু অভিমন্যুতো মৰিলে। অভিমন্যুৰ পুত্ৰক যদি মাৰিব পাওঁ তেতিয়াহ'লে মানে ফুল শেষ হৈ যাব। অলৰেডি 5টা দ্ৰৌপদী সন্তানক তেওঁ বধ কৰিলে আৰু নাই। গতিকে সেই চিন্তা বেয়া মানুহৰ বেয়া চিন্তা বুলি কথাষাৰ সেইকাৰণে কৈছে তেতিয়া উত্তৰা গৰ্ভলে সেই পাত বান নিক্ষেপ কৰিলে। কৃষ্ণ দৈৱকী বসুদেৱৰ বিবাহ আকাশবাণী দৈৱকীক বধ কৰিবলৈ কংসৰ অপচেষ্টা বসুদেৱৰ প্ৰতিক্ৰিয়া। রাম স্বর্গতু অধিক থান মথুরা নগরী একু কালে যাকন সারন্ত দেব হরি পৃথিবীর মধ্যত কমনাহি যার মুখ্য পাত ভৈল সেহি যাদৱৰ যাৰ সেহি মথুরাতে আছে সুর যদুপতি তাহা নতনয় বসুদেৱ মহাপতি অনেক সাদৰে তাংক আনিয়া গৃহক দৈৱকীক বিহাৰংগে দিলন্ত দৈৱক ৰত্নে জাতিস্কাৰ ৰথ দুই নবশত উৎসৰ্গী যৌতুক দিলা কন্যাৰ লগত 15,000 ঘোঁৰা খচি 104 দিল
দিলা 200 দাসী আতি সুকুমাৰী এ বিহা কৰি বসুদেৱ গৃহে যায় বেচিতে ৰথত চৰিলা গয়া দৈৱকী সহিতে দেখি কংস ৰাজা ভগী নিত প্ৰীতি কৰি ৰথে চৰি ঘোঁৰাৰ ধৰিলা বাঘ জৰি বেঢ়ি যাই সুবৰ্ণৰ ৰথ 100 মৃদংগ গোমুখ শংখ বাৱে নানামত কৃষ্ণ দেৱকীৰ স্বামীজনৰ নাম কি বসুদেৱ মানে কি বসু মানে কি সৰু দেৱকী মানে দেৱকী মানে ইয়াত কৈছে যে এক দেৱ একত বিনে নাই সেইখিনি হ'ল দেৱকী একতে আৰম্ভ একতে শেষ একতে আৰম্ভ হৈছে আৰু একতেই শেষ হৈছে তাকে কি বুলি কয় একান্ত একান্ত ভকত সবে নিৰ্গুণ কৃষ্ণৰ গুণ গাৱে পদা বঠিয়া যথাত বৈকুণ্ঠকো পৰিহৰি যোগী হৃদয়েৰী আকা হৰি ঠাইতে তথাত সেইজনীয়ে হ'ল দেৱকী দেৱকীৰ মহাগুণ আছে আৰু বসুদেৱৰো মহাগুণ আছে বসুদেৱ আলা কথা বুজাও নহয় কিন্তু বসুদেৱক ঘৰুৱা মানুহ বলৱান বীৰ্য পৃথিৱীত নাই কিন্তু তেওঁ ধৈৰ্য কিমান সেইটো দেখুৱাইছে তেওঁ ধৈৰ্যটো চোৱা কিমান যুঁজিবলৈ গ'লেতো অসুবিধা যুঁজিবলৈ গ'লে তেওঁ কন্যাজনী হাততে আহি ল'ব লাগিব কিয় ধৰিব লাগিব সৈন্যসমূহে আহি তেতিয়া আইগৰাকীক ঘেৰাও কৰি ধৰিব বসুদেৱে ৰক্ষা কেনেকৈ কৰিব উপায়টো নাই কিন্তু কংস বসুদেৱে ইমান ধৈৰ্য ধৰি কৈছে যে আমাৰ উভয়ৰ মাজত যি সন্তান জন্ম হ'ব সমস্ত সন্তান মই তোমাক অৰ্পণ কৰিম সন্তানৰহে ভয় তোমাৰ দেৱকীৰ ভয় নাই সেইকাৰণে আমি সন্তান তোমাক অৰ্পণ কৰিম প্ৰথম সন্তানটোৰ নাম আছিলে কীৰ্তিমন্ত প্ৰথম সন্তান বোলে আৰু ষষ্ঠ সন্তানটোৰ নাম আছিলে বলৰাম সপ্তমটো যেতিয়া বলৰাম আহি গ'ল কাৰণ বলৰাম হ'ল লক্ষ্মণ নাম তেতা যুগতেই লক্ষ্মণে কৈ থৈছে যে আপুনিতো অৱতাৰ ল'ব কিন্তু অৱতাৰ মোক আপুনি মোক ককাই বনাব মোক আপুনি ককাই বনাব এতিয়া ককাই বনাবলৈ যাওঁতে কি হ'ল বলৰাম আহি গ'ল যেতিয়া বলৰাম আহি গ'ল তেতিয়া যোগমায়াক সৃষ্টি কৰিলে কৃষ্ণ যোগমায়াক সৃষ্টি কৰি যোগমায়াক কৈছে যোগমায়া এই দেৱকীৰ স্বৰ্ণীয়া ৰোহিণীটো তৈয়াৰ কৈছে মই তেওঁক মোতকৈ তেওঁ অকণমান আগত ডাঙৰ হ'ব লাগিব নহয় এটা যুগতে কৈ থৈছে এদিনৰো ডাঙৰ হ'ব লাগিব সেইকাৰণে যোগমায়াই দেৱকীৰ চবটো নি পেলাই ৰোহিণী থৈ থৈ দিলে বসুদেৱৰ আন এগৰাকী পত্নীৰ নাম হ'ল ৰোহিণী বসুদেৱৰ ডাঙৰ কৰা ৰোহিণী এই ৰোহিণীটো থৈও মই গৈ পেলাই দেৱকীক অৱতাৰ ধাৰণ কৰিম তেতিয়া অষ্টম পুত্ৰ কৃষ্ণই আহি অৱতাৰ ধাৰণ কৰিম দৈৱকীৰ পদ্ধতিটো এইটোৱে আছিলে দৈৱকী মানুহ কৃষ্ণদেৱক যিজনে অৰ্পণ কৰিব পাৰে মানে বিক্ৰী হ'ব পাৰে অৰ্পণ কৰিব পাৰে সেইজনী হ'ল দৈৱকী প্ৰকৃতি হওক পুৰুষ হওক কথা নাই প্ৰকৃতি হ'ব পাৰে পুৰুষ হ'ব পাৰে মানে আমি মতা মানুহ হ'ব পাৰোঁ মাইকী মানুহ হ'ব পাৰে প্ৰকৃতি কাৰণ প্ৰকৃতিসকলৰ অন্তৰ্গতটো কৃষ্ণই আছে আৰু আমাৰো অন্তৰ্গতটো সেই কৃষ্ণই আছে আমি আমাৰ স্বৰূপটো কি হ'বলৈ কৈছে আমাক প্ৰকৃতি সেই দুইজনী দেৱকী আৰু বেলেগ এজনী দেৱকী নাই হয় নকল যুগৰ দেৱকীজনী বাদ দিয়ে এইজনী দেৱকী ধৰা গম পাইছেনে গুৰুত্বকে এইজনীহে দেৱকী আৰু যিজনে
কৃষ্ণদেৱক সৰ্বশৰীৰটো অৰ্পণ কৰিব পাৰে। একতে আৰম্ভ আৰু দেৱতে শেষ। এই হ'ল একান্ত। আৰু একান্ত ভকতসকলে য'ত হৰি কীৰ্তন কৰি থাকে কৃষ্ণ বস্তুটোতো মন নাথাকে। তেওঁ কৃষ্ণৰ নাৰায়ণক নিজে কৈছে মই বস্তুটো নাথাকোঁ। য'ত মোৰ ভক্তসকলে মোৰ শ্ৰৱণ কীৰ্তন কৰে মই নাথাকোঁ ভকতৰ শ্ৰৱণ কীৰ্তন চাই। মই আগতো নাথাকোঁ, মই পাছত থাকোঁ। পাছতো মই চাই থাকোঁ আনন্দ। তেওঁ কিমান আনন্দ পায়। তেতিয়াহ'লে আমি চিন্তা কৰিব লাগিব যে শংকৰদেৱ গুৰুজনাই আমাক চিনাক্ত কৰা দিনা কাক? কৃষ্ণদেৱ। এতিয়া আমি কৃষ্ণদেৱক চিনাকি কৰাই দিয়াৰ লগে লগে আমি কৃষ্ণৰ নাম কিমান লওঁ? কিমান লওঁ? ল'বলৈ সময় নাপাওঁ। ভাগৱতৰ আৰম্ভণিতে কি বুলি কৈছে? জয় জয় কৃষ্ণ কৃপা ময় মহেশ্বৰ। 12 অধ্যায় ক্ৰিয়াবহে ব্ৰহ্মা হয়। জয় জয়কাৰ ঘোষণা কৰিছে শংকৰদেৱে কৃষ্ণ। কৃষ্ণ দাপৰ যুগত কিমান বছৰ আছিলে? 125 বছৰ। 125 বুলি কৈছে। 125 বছৰ মহাভাৰতৰ যুদ্ধ শ্ৰীকৃষ্ণৰ বয়স 85 বছৰ। 89। তাৰ পৰা 125 বছৰ তেওঁ পৰ্যন্ত পালন কৰিছে। হিৰাম ঘোঁৰা ডকাই যাই কংস চৰিয়া ৰথত শুনিলা আকাশী বাণী জাহান্তে পন্থত জাকলৈয়া জাক কংস শুনৰে অজ্ঞান এহিৰ অষ্টম গৰ্ভে তোৰ লৈবে প্ৰাণ শুনিয়া নিষ্ফল কংসে ঠাণ্ডা লৈলা তুলি দৈব কিৰকে ক্ষত ধৰিলা কাটু বুলি এ অধম আচাৰ কংস ক্ৰূৰ কুলাংগাৰ বসুদেৱে দেখে দৈব কিৰ চিন্তে মাৰ উপশান্ত কৰি তাংক বুলিলা বচন শুনা মহাৰাজা ঘোষ কুলৰ নন্দন তুমি যেন ৰাজা তাক ত্ৰিজগতে জানে তোমাৰ গুণ কবিৰ সকলে বখানে গুণহতে ইহান চিন্তিবে পূজা মাৰ একে স্ত্ৰী জাতি আৰু ভাগিনী তোমাৰ তই তোৰ ভনীয়ক মাৰিবি মোক কি আনিব মই আৰু এজনী পাম কিন্তু বসুদেৱে সেইটো কিয় নকৰিলে বাৰু অৰ্থটো এইটোৱে দৈৱকীয়ে বসুদেৱক সমস্ত শৰীৰটো অৰ্পণ কৰিলে ক'ত কৃষ্ণ সাক্ষী কৰিলে কি বুলি খেতি তেজ মৰুত গুণ এই 5 পঞ্চভূত দেহটো বসুদেৱক অৰ্পণ কৰি দিছে কৃষ্ণক সাক্ষী কৰি দৈৱকীয়ে বসুদেৱক সমস্ত শৰীৰটো অৰ্পণ কৰিছিল কাৰণে দৈৱকীৰ কাৰণে চিন্তা কৰিছে এই আমাৰ বাপজনে অকণমান একেঘাট যাওঁ কৃষ্ণ আমি লগতে ৰক্ষণ কৰি আছোঁ ৰাম কমনে আচাৰ পাপ মৰণ ভয়ত জন্তুৰ উপজে মৃত্যু দেহাৰ লগত আজি মৃত্যু শোক নুহি প্ৰত্যেক অন্তৰে অৱশ্যে মৰণ আছে সবে জগতৰে দৈৱকীৰ অষ্টম পুত্ৰ জন্ম নোহোৱাৰ আগতে যদি তোমাৰ মৃত্যু হয় বসুদেৱে কথা কৈছে যে বসুদেৱে কৈছে
কৈছে দৈৱকী অষ্টম পুত্ৰ জন্ম নোহোৱাৰ আগতে যদি তোমাৰ মৃত্যু হৈ যায় তেতিয়া কি কৰিবা? মৃত্যুটো সকলো সমস্তই আছে, এদিন আগ এদিন পাছ। তুমি ইমান কিয় চিন্তা কৰিছা? কংসক কৈছে কৰ্মৰ অধীন জীৱ যেতিক্ষণে যাই এৰে পূৰ্ব দেখা আউৰ শৰীৰক পাই যেন জোকে তৃণ পাইলে এৰে আউৰ তৃণ জীৱন মৰণ স্বপ্নে এৰে নুহি ভিন্ন যিটো জনে কুশলক চিন্তে আপোনাৰ সেন জানি দুখনি চিন তিবাকে তাৰ এই হপৰ লোকে নাহি দ্ৰোহীৰ কল্যাণ বিস্তৰ কহিব কিবা তোৰ বিষৰ জান এ তোমাৰ কনিষ্ঠ গিনি জীয় পাই হেনে জানি আন্ত কাটি বাক নোযোৱাই খেমিও কৰা যা তুমি দিন দায়াশীল আগ পাছ চিনাই আৰু বিস্তৰ বুলিল কৰিলা কাকুতি তাংক অনেক কাৰুণে তথাপিতো দৈৱকী নেৰিলা দাৰুণে পৰম দুৰ্জন কংস ঘাতুক পৰাই দেখিব খুদে বেদুনাই চিন্তিলা উপায় এ যাবে বল বুদ্ধি থাকে থিৰ কৰি মন মৃত্যুক এৰাইবে লাগি কৰিব যতন পুত্ৰক অৰ্পিব বুলি কংস নৃপতিক ইহাৰ হাতৰ এৰু বায়ু দৈৱকীক কিবা দৈৱকীৰ গৰ্ভে পুত্ৰ নুপুজয় কিবা কংস মৰি আগে যায় জমালয় কংস যে বেনমৰয় পুত্ৰ শুৱে জাত তাৰে খাতে শুৱে কিবা আৰে কন্ধপাত কোনে বুজিবে কবিব ঋত দৈৱ গতি ফেন পৰা মৰি খকৰিলা মহামতি দহে অন্তৰ্গতে মুখত শাসন্ত ঘাতুক কংসক ফেন শুনাই বুলিৰন্ত শুনিলা ৰাজা যেন আকাশী বচন দৈৱকীত সন্তে নাহি তোমাৰ মৰণ এৰা মাখান পুত্ৰ তজেবে ভৈল মৃত্যু ভয় অম্পিব তোমাতে উপজিলে পুত্ৰ ছয় হেন শুনি দৈৱ কি এৰি মহাবলি পৰিবৰ্তি আপোন
চিৰ